মই 96তে মই সংগঠনত মানে জড়িত আছিলোঁ, কিন্তু মই একেবাৰে প্ৰশিক্ষণ কৰিবলৈ মই 98ত গৈছোঁ। মই 95তে মই গ্ৰেজুৱেশ্যন লৈছিলোঁ। তাত ঠিক 3 বছৰ পাছতে মই মানে ট্ৰেইনিং কৰিবলৈ গুচি গ'লোঁ। গৈ পেলাই মই তাত 3মহীয়া প্ৰশিক্ষণ ল'লোঁ। লোৱাৰ পাছতে মোক CS ছাৰে মানে মোক এপইণ্ট কৰিলে হেড অফিচৰ একাউণ্টেণ্ট হিচাপে। তেনেকৈ মই একাউণ্টেণ্ট হৈ মই 6 বছৰ দিন মই ভূটানত আছোঁ। মই এই ভূটানৰ পৰা মই কেতিয়াও অসমলৈ অহা নাই। তাৰপাছতে তেনেকৈ কাম কৰি থকা অৱস্থাত যেতিয়া এই ভূটান যুদ্ধৰ সময়ত মানে ৰজাই খুব মানে তাৰ এবছৰমান আগৰ পৰা এটা প্ৰেছাৰ দি আছিলে যে মানে কেম্পবিলাক কম কৰিব লাগে, কেম্পটো কম কৰিব লাগে, 2টা বা 1টা কৰিব লাগে। এই আমাৰ যিটো আগৰ ফৰ্মেশ্যন আছিলে সেই ফৰ্মেশ্যনটো সলনি কৰিবৰ কাৰণে তলত থকা মানুহখিনিক প্ৰশিক্ষণ দিবৰ কাৰণে উঠাই দিলে। তেতিয়া সেই ডিফেন্সবিলাকত মানে অফিচত থকা মানুহখিনি পঠাই দিলে। তেতিয়া মই সেই যুদ্ধৰ ঠিক এসপ্তাহমানৰ আগতে মই তালৈ গৈছিলোঁ, এই কেম্পলৈ মানে ডিফেন্স কেম্পলৈ গৈছিলোঁ, কাৱৈপানী বুলি কয়। তাতে থকা অৱস্থাতে 2003 চনৰ 15 আগষ্ট দিনাটো যুদ্ধ হ'লেই 8টা 10-15 মানত। তাৰপাছতে সেয়া যুদ্ধত মই 15 দিন মানে পাহাৰত মই ৰাস্তা হেৰুৱাই কেম্পবিলাক মই বিচাৰিলোঁ, কেম্পবিলাকো পালোঁ, কিন্তু তাত কোনো মানুহ নাই, কোনো কেডাৰ নাই। তাৰপৰা তাত 15 দিন কটাই 14 দিন কটাই 15 দিনৰ দিনা মই অসম পালোঁহি। তাৰপিছতে সেই যুদ্ধৰ প্ৰথম দিনাই মোক বেনিং ৰাভা ছাৰ আৰু নেওগ ছাৰ মানে আৰতিৰ জৰিয়তে জনাইছিলে যে ভূটানে আক্ৰমণ কৰিছে, তহঁতে গুলি নুফুটাবি, তহঁতে যুদ্ধ নকৰিবি, খালি নিৰাপত্তা লওঁ, যি পৰিৱেশতে পাওঁ তহঁতে জীয়াই থাক, পাছত আমি মানে হেৰি কৰিম, আমি বিচাৰিম। পাছত গৈ সেই তেখেতলোকে মানে তেখেতলোককতো মিচিং কৰিলে। তাৰপাছতে খুব 15 দিন ভূটানত কটাই অসম ওলালোঁ। অসমতে এতিয়া থাকিব নোৱাৰা পৰিৱেশ এটা মোৰ অঞ্চলত। তাৰপৰা গৈ মই ধৰা খালোঁ, চাৰেণ্ডাৰ কৰিবলগীয়া হ'ল। এইটো মই চাৰেণ্ডাৰ কৰাটো 2004 চনৰ জানুৱাৰী মাহত। মই চাৰেণ্ডাৰ জানুৱাৰী মাহত কৰিছোঁ। মানে মই ডিচেম্বৰত মই তাতেই আছোঁ। মই ঠিক 1 জানুৱাৰীৰ দিনা সম্ভৱ মই অসম পাইছোঁহি। এই অসম পাই ইয়াত ভালেকেইদিন থাকিলোঁ। থাকি জানুৱাৰী মই তাৰিখটো এতিয়া পাহৰিছোঁ, দিন হ'ল। জানুৱাৰী লাষ্টলৈ মই চাৰেণ্ডাৰ কৰিছোঁ। তাৰপাছতে এইটো 11 চনৰ পৰাই আলোচনাৰ প্ৰক্ৰিয়াবিলাক আৰম্ভ হ'ল। মোৰ যোগাযোগ মানে সংগঠনৰ সকলোৰ লগততো কৰিব নোৱাৰি। এতিয়া যিকেইজনৰ লগত যোগাযোগ কৰিব লাগে মই কেইজনমানৰ লগত মই যোগাযোগ কৰিছিলোঁ। পাছত গৈ তেখেতলোকৰে সেই আলোচনাত মানে পৰিৱেশ তেনেকুৱা হৈ গ'ল, গতিকে আমাক কোনে গুৰুত্ব দিয়ে। পাছত গৈ এয়া আলোচনাত এয়া কেন্দ্ৰীয় চৰকাৰৰ পৰা পেকেজ পালে, পেকেজো সেয়া তেখেতলোকে 7 লাখ টকাকৈ ভগাই ল'লে। আমাৰ নাম লিষ্ট হৈছে বুলি ৰাজু বৰুৱা এটা হেৰি কৰিছিলে, মোক হোৱাটছএপত মেছেজ দিছিলে। কিন্তু তথাপিও আমাৰ নহ'ল, নাম পাছত শেষত নোলাল। কিয় নহ'ল এতিয়া সেইটো ক'বলৈ ইমান সঠিককৈ নোৱাৰিম। খালি ৰাজু বৰুৱা ছাৰে মোক এটা কথা কৈছিলে যে ইয়ৰ নেম ইজ লিষ্টেড বাট ষ্টিল নট কনফাৰ্ম বুলি দিছিলে। কিন্তু কিয় কনফাৰ্ম হোৱা নাই সেইটো মানে ৰহস্য। আৰু এনেকুৱা নেকি কিছুমানে এই যে এতিয়া মানুহে চলি আছে কিছুমানে আমাক অভিযোগ কৰিছে মানে 60-40 লৈছে, সেই ধৰণৰ কাৰবাৰো চলি আছে নেকি এই ক্ষেত্ৰত? হয়, সেইটো না বুলি মই এইকাৰণে ক'ব। কিছুমান মানুহে পাইছে যে 90 চনৰ বহুত আগতেই মানে চাৰেণ্ডাৰ কৰা মানুহ মানে টকা পইচা পাইছে। কি কয়? হয়, এইটো একদম সঁচা কথা। মই নগাঁৱতো এটা ল'ৰা পাইছোঁ, আমাৰ লগতে প্ৰশিক্ষণ কৰিছে, 98ত 99ত চাৰেণ্ডাৰ কৰিছে, সি টকা পইচা পাইছে। আৰু আমাৰ জামুগুৰি এটা ল'ৰা, এইটো তেখেতে কেতিয়া সংগঠন কৰিছে মই চিনি নাপাওঁ, কিন্তু সেইটো 90 চনৰ আগতেই বুলি কৈছে, তেখেতেও টকা পইচা পাইছে। কিন্তু তেখেতৰ মই নামটো নাজানো। আৰু তেনেকৈ খুব অতি কষ্ট কৰা ল'ৰা এটা মানে অশান্ত বৰপাটমুদৈ তেখেতৰ নাম, তেজপুৰ বেচেৰিয়াৰ। তেখেতেও নাপালে। তেখেতেতো সেই মানে বেছ কেম্পবিলাক যেতিয়া আলোচনা কৰোঁতে যে কেম্পবিলাক যে বনাই আছিলে যে তেখেতে তাত BSMও কৰিছিলে, তেখেতে নাপালে। তেখেতে মোৰ লগত প্ৰায় যোগাযোগ কৰি থাকে যে আমি চাগে সংগঠন কৰা নাছিলোঁ দে, দুখ নকৰিবি। আমাৰ বাৰু দুখ কৰিবলগীয়া একো নাই, তেখেতলোকে শেহলৈকে আছে আলোচনা কৰালৈকে, কিন্তু আলোচনা কৰিনো অসমৰ কিনো হেৰিটো ফুটালে। তেখেতলোকেতো একো ভাল কাম নকৰিলে। আমি বাধ্যত পৰি সংগঠনে তেতিয়া G1 ষ্টাফ 2জন
মেজৰ বেনিং ৰাভা ছাৰ আৰু মেজৰ ৰবি নিয়োগ ছাৰ এই দুজনে আমাক নিৰ্দেশ দিছে কাৰণ CS ছাৰক আমি দুবাৰ পাইছোঁ মই জীৱনত দুবাৰ পাইছোঁ তেখেতেতো ডাইৰেক্ট আমাক নিদিয়েই জিৱন ষ্টাফৰ জৰিয়তে দিয়ে গতিকে জিৱন ষ্টাফে মোক মানে আৰটিত কৈছে যে তই যিকোনো পৰিৱেশতে তই নিৰাপত্তা ল বাচি থাক পাছত আমি ভূটানত যি অপাৰেশ্যন অল ক্লিয়াৰ চলিছিল তাৰে পিছততো বেছিভাগে চাৰেণ্ডাৰে কৰিছে আহি উঠি চৰকাৰৰ ওচৰত ধৰা দিছে চাৰেণ্ডাৰে ধৰা দিছে সেইটোতো একে সোণালী দিন আছিলে হয় সেইটো একেবাৰে মানে যেতিয়া ভূটান যুদ্ধৰ পাছত ইয়াত আৰ্মীৰ মানে অপাৰেশ্যনবিলাক একদম মানে নাইকিয়া হৈ গৈছিলে হয় সেই মুহূৰ্ততো চাৰেণ্ডাৰ কৰিছে আমি কিন্তু সেই মুহূৰ্তত নহয় আমাক ধৰিবলৈ খাপ পিটি আছিলে বৰ্ডাৰত কিন্তু তাতো আমি ধৰিবা গেৰিলা কৌশল দি পেলাই আমি বাচি আহিলোঁ ডাঙৰীয়া তাৰমানে এই যিটো আলফাৰ যিটো বৰঙণি সদস্যসকলক যি ধৰণৰ ক্ষতিপূৰণ বা মাননীয়ে যি নকওঁ আৰু যিসকলে ভাৰত ৰাষ্ট্ৰই যি পইচাখিনি দিছে তাত মানে সাংঘাতিক ধৰণৰ স্বজন প্ৰীতি সাংঘাতিক ধৰণৰ মানে বেমেজালি খেলি মেলি এটা সৃষ্টি হৈছে বুলি আপুনি ক'ব খোজে এইটো একেবাৰে মই নুই নকৰোঁ আপোনাৰ দাদা নামটো মোৰ নাম ভুৱন দাস আপোনাৰ ঘৰ মোৰ আগতে শোণিতপুৰত আছিলে এতিয়া বিশ্বনাথ জিলাত পৰোঁ তাৰমানে আপুনি আলফাৰ একাউণ্ট ছেকশ্যনত আছিলে হয় মই একাউণ্টেণ্ট তাত এজন মানে হেড অফিচৰ একাউণ্টেণ্ট হিচাপে মোক নিযুক্তি দিছিলে CS ছাৰে হয় 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 মোৰ মানে 98ত মোৰ প্ৰশিক্ষণৰ পাছতে এই CS ছাৰ কোনজন পৰেশ বৰুৱা ছাৰ হয় হয় চিফ অফ ষ্টাফ মানে চিফ অফ ষ্টাফ হয় হয় হয়